দুই সন্তানৰ পিতৃ ৰঙাই পলুৱাই নিলে বুৱাৰী। লখিমপুৰ জিলাৰ হাৱাজান কটকী চুকৰ এগৰাকী বুৱাৰী পলুৱাই লৈ যায় নিকটৱৰ্তী কচুৱা মাজগাঁৱৰ ৰঙাই নামৰ এজন লোকে। পূৰ্বে বিবাহিত দুই সন্তানৰ পিতৃ ৰঙায়ে হাৱাজান কটকী চুকৰ লেখন কটকীৰ পত্নীক পলুৱাই নিয়ে। 6 জুনৰ দিনা পুত্ৰক বিদ্যালয়ত থবলৈ যোৱা অৱস্থাত ৰঙাইৰ লগত 4 বছৰীয়া পুত্ৰক লগত লৈ পলাই যোৱা বুলি স্বামী লেখন কটকী আৰু শাহুৱেকে সংবাদ মাধ্যমত অৱগত কৰিছে। মানুহজনীৰ নাম কৰবী বালিম কটকী, মোৰ নাম লেখন কটকী। মোৰ মানুহজনী স্কুললৈ যাওঁতে আপোনাৰ হেৰিয়ালৈ গুচি গ'ল, এইটো কি ৰঙাই বুলি কোৱা ল'ৰা এটালৈ গুচি গ'ল আৰু ল'ৰাটো স্কুলৰ পৰাই লৈ গৈছে আৰু স্কুল যাওঁ বুলি কয়। তাইৰ ঘৰ হৈছে হেৰিয়াত শিৱসাগৰ। বাপেক মাকে ঘৰলৈ যাবলৈ নিদিয়ে, তাক বাপেক মাকে ঘৰলৈ গ'লে কাটিব। সেইকাৰণে সেইফালে মানে গুৱাহাটীলৈ পোনাই দিছে। গুৱাহাটীলৈ গ'ল বুলি আপোনাক কৈছে, মানে কোৱা মানুহে কৈছে। মানে স্কুললৈ গৈ ভাতুগুচি স্কুললৈ ল'ৰাটো পিন্ধি লৈ গৈছিলে। তাই যে পলাই যায় বুলি আমি নাজানো, সদায় যায় সদায় আহে। মুঠতে এতিয়াও ঘূৰি আহিব লাগে গৈছিলে। এতিয়া ল'ৰাটোক লাগে আৰু তাই আহিব লাগে। তাক কি কৰিব লাগে আমি পিছত পোৱা যাব। তালৈ আপোনাৰ 3 দিন গ'লো, থানা পুলিচে আপোনাক কেছ নল'লে। ইয়াৰ প্ৰতি এতিয়ালৈ কাগজ দিয়া নাই। তাৰপৰা সিহঁতৰ ঘনীয়েকে ফোন কৰি কৈ আছে আজি অহা কথা আছিলে, ঘনীয়েক আজি নাহিলে। তাই আছেগৈ হেৰিয়ত কিবা জেগাডোখৰত আছে ডাবডুবত। আগত বিয়া পতা ছোৱালী এজনী ল'ৰা এটা আছে। ছোৱালীজনী সৰু হৈ আছে, ল'ৰাটো ডাঙৰ। ল'ৰাটো 9 বছৰ 10 বছৰ হ'ব, ছোৱালীজনী 8 বছৰমান হ'ব। ৰঙাই ঘৰ কচুৱা মাজগাঁও তিনিআলি। বাপেকৰ নাম লক্ষ্য দাস। সেই মানুহজনী মই পলুৱাই লৈ যায়। ৰাতিপুৱা আহি পেলাই মানুহজনী স্কুল ওলাওঁতে মানে ইয়াত সোমাই পেলাই এফালেদি গৈ পেলাই তাৰপিছতে এফালেদি সি কেনি গ'লগৈ নাজানো। আৰু টংক বোৱা বুলি কোৱা মানুহটোৰ পৰা 100 টকা পইচা লৈ গৈছে। 100 টকা লৈ পেলাই আমি ছাগলী চুৰ কৰি আনিছোঁ বুলি আমাৰ আগত কৈ থৈ গৈছে। সেই বুলি বুদ্ধি কৰি মানে লৈ গৈছেগৈ। আৰু ভেবু বুলি কোৱা মানুহটোও পাই আছে, বজাৰ ঘৰগুৰিত পাই আহিছে বোলে। আৰু আমাৰ ভিনদেউ পাই আহিছে, লৈ যোৱাটো দেখিছে মানে সঠিককৈ। মোবাইল আছে, এতিয়া বৰ্তমান মোবাইলটো চুইচ অফ কৰি থৈছে, চিম বদলি কৰি থৈছে নে নাজানো। মোবাইল লৈ গৈছে, ফোনৰ লকেট লৈ গৈছে, আপোনাৰ চেইন লৈ গৈছে, মোৰ আধাৰ কাৰ্ড পান কাৰ্ড লৈ গৈছে, আৰু স্কুল ল'ৰাটোৰ চাৰ্টিফিকেট লৈ গৈছে। তাৰপিছত আপোনাৰ কাপোৰ কানি চাপোৰ নিছে আৰু পইচা নিছে আপোনাৰ 10,000 টকা। মানে চিনাকি নাই, ইয়াৰ লগত আহে কাম বন কৰে আৰু লগতে গুচি আহে, থাকে মেলে, খাই বৈ আকৌ ঘৰলৈ গুচি যায়গৈ। তাৰপৰা সেইদিনাখনি থাকি কেইবাদিন আহিলে, আহি পিনি আৰু কি লিংক কি কথা সেইবোৰ মই একো নাজানো। কিন্তু 5জনী আকৌ ল'ৰাটো স্কুললৈ নিওঁ বুলি গ'ল 9টা বজাত পৰা তাৰপৰা ইপিনে নেদেখি বাৰী যোগাযোগ কৰি পিনে একদম ল'ৰালৈকে আকৌ থানালৈ গ'লো, থানাই আকৌ একো নল'লে। তাৰপৰা বোলে আজি বোলে একো কৰিব নোৱাৰো বোলে, নলওঁগৈ বোলে। তাৰপৰা 3 দিনমান মাতিলে, 3 দিন মতো গ'লো কালি, নাই নল'লে। মানে থানাই কেছ নল'লে। এইটো থানা এইটো কিহৰ এইটো কাম কৰিছে, এইটো এনেকুৱা অৰ্ডিনাৰী কাম কৰিব নালাগে ন। থৈ গৈছে, সেইটো নিজে জানিব লাগিব সিহঁতে। নহ'লে ক'ৰবাত কিন্তু মোৰ নাতিটোকে তাই মাৰি পেলাব, তেতিয়া মই কি কৰিম? পাম জানো? নেপাম নহয় ঘূৰাই জীৱনত। বেমাৰ মানুহজনী আৰু বেমাৰ হৈ গৈছে, মেডিকেলৰ পৰা আহিছে, মেডিকেলৰ পৰা আহি পিনে পৰিয়ে আছে বিচনাত। তাই কৈছে এইখন মোক নানা শান্তি দিছে, মোৰ 7 দিন জীৱনটো কৰিছিলো। একো কাম নকৰে, মাৰিলেও মাক বোলে কাটিলেও কথা কেনেকৈ পেলাই। আমি বোলে বিচাৰি যাবলৈ নাই বোলে, ঘনীয়েকে কৈছে যি কৰে কৰি থাকো বোলে। বোলো মাৰি পেলালে পিতক কি কৰিবি বোলো। আৰু কেৰাংকালত সোমোৱাই দিয়া তাই দুটাকে, সেইটোকে ধৰ পোৱা কি কৰে নিচিলাটো দিলেও হয় আৰু তাৰ বাহিৰে একো নাই। ইমানেই